গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী নিৰূপা হাজৰিকাৰ কণ্ঠ শিল্পী ৰবীন হাতীবৰুৱাৰ সুৰ কণ্ঠত জোনাক নদীত শীৰ্ষক গীতটি শুভমুক্তি এগছি বন্তি প্ৰজ্বলনেৰে গীতটো উন্মোচন কৰে বিশিষ্ট চিকিৎসক সমাজকৰ্মী বলিন খাৰঘৰীয়াই অসমৰ অন্যতম জ্যেষ্ঠ কণ্ঠশিল্পী নিৰূপা হাজৰিকাৰ কথা জনপ্ৰিয় কণ্ঠশিল্পী ৰবীন হাতীবৰুৱাৰ সুৰ সংগীতত আজি শুভমুক্তি দিয়া হয় জোনাক নদী গীতটি অনুষ্ঠানটোত উপস্থিত থাকে সমাজকৰ্মী সাংস্কৃতিক কৰ্মী প্ৰফুল্ল হাজৰিকা পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক অমৰ বৰুৱা জনপ্ৰিয় কণ্ঠশিল্পী ৰবীন হাতীবৰুৱা বিশিষ্ট কণ্ঠশিল্পী প্ৰশান্ত দত্ত সফিউল্লাহ যাৰ লগতে বহুকেইগৰাকী অতিথি উপস্থিত থাকে শুভ উন্মোচন অনুষ্ঠানটি বহুকেইগৰাকী কণ্ঠশিল্পীয়ে বহুকেইটা গীত পৰিৱেশনেৰে জীপাল কৰি তোলে উন্মোচন অনুষ্ঠানটিত উপস্থিত থাকে জ্যেষ্ঠ গীতিকাৰ নিৰূপা হাজৰিকা আশাবাদী যে অসমবাসীয়ে গীতটি আদৰি ল'ব ব্যুৰ ৰিপৰ্ট পোহৰ লাইভ 8 তুমিও মোরে মই যে তোমারে তুমিও মোরে গড়িয়া তো তোমাকে এশিয়ারে জুটি পুরু জুতা দেখুন এশিয়ারে জুটি পুরু জুতা দেখুন সিন্ধু নীলৰ পাৰত মই আছিলো পিৰামিড প্ৰাচীৰ মই সাজিছিলো সিন্ধু নীলৰ পাৰত মই আছিলো পিৰামিড প্ৰাচীৰ মই সাজিছিলো অজন্তা ইলোৰা তাজমহল যুগজয় হয় মোৰ শ্ৰমৰ ফচল অজন্তা ইলোৰা তাজমহল যুগজয় হয় মোৰ শ্ৰমৰ ফচল আৰু কত সম্ভাৱনাৰ আশা ৰাখিছো জীয়াই বেলিটিলৈ চিল কাৰাগাৰ মই ভাঙিছিলো অক্টোবৰৰ 2 জ্বলাই দিছিলো নদিন আছিলো পৃথিৱী কপা মোৰ তেজেৰে জালি আজি এটা পবিত্ৰ দিন আমাৰ কাৰণে বিশেষকৈ মানে আজি আমাৰ গৃহতে মানে মোৰ এটি গীতৰ মানে বাণীবদ্ধ হ'ল আমাৰ হাতীবৰুৱাৰ কণ্ঠত ৰবীন হাতীবৰুৱাৰ কণ্ঠত জোনাক গীতটোৰ প্ৰথম কলিটো হৈছে জোনাক নদী সাঁতুৰি ফুৰা গতিকে মই আজি উন্মোচন কৰি খুজিছোঁ আৰু ডক্টৰ বলিন খাৰঘৰীয়া প্ৰমুখ্যে আমাৰ ঘৰত এতিয়া উপস্থিত অমৰ বৰুৱা পোহৰ লাইভ 8ৰ আৰু মই খুব সুখী তেখেতসকলে যাতে কামটো সুচাৰু পালন কৰি আমাক কৃতাৰ্থ কৰে সহায় কৰে ভিডিঅ'টোৰ আঁৰৰ কাহিনী এটাও আছে এই মানে গানটো বিশেষকৈ মই মুৰিয়নি কলেজৰ প্ৰফেচাৰ নামটো প্ৰফেচাৰ এজনে মোক কৈছিল যে মোৰ ছোৱালীজনীয়ে গান গায় আপুনি গীত এটা লিখিবচোন তেওঁৰ কাৰণে এই গীতটো মই লিখিছিলোঁ তেওঁৰ কাৰণে কিন্তু হঠাতে ৰবীন হাতীবৰুৱাই মোক পালে গানটো ভাল পাই তেওঁ লৈ গ'ল তেওঁ কণ্ঠ নিগৰাই আছে এতিয়া যে আপোনালোকে ভাবিছোঁ আপোনালোকৰ সহায় সহযোগী সকলোৰে আশা কৰিছোঁ মৰম জনালোঁ আজি আচলতে এটি শুভ মুহূৰ্ত মোৰ অতি শ্ৰদ্ধাৰ নিৰূপা হাজৰিকা বাইদেউৰ গীতৰ কথা জোনাক নদীত বুলি এটি গীত মই বাণীবদ্ধন কৰিছিলোঁ আৰু মই গীতটোত সুৰ কৰি কণ্ঠদানো কৰিছোঁ গীতটো আজি এটা আনুষ্ঠানিকতাৰে বাইদেউৰ গৃহতে উন্মোচনীৰ কাৰ্যসূচী লোৱা হৈছে ইয়াতে আমন্ত্ৰণ কৰা হৈছে ডাক্তৰ বলিন খাৰঘৰীয়া আমাৰ প্ৰশান্ত দত্ত দাদা আছে গীতৰ এগৰাকী দক্ষ লোক আৰু আমাৰ ইয়াতে সংগীতৰ লগত জড়িত সকলোখিনি গোট খাব সফিউল্লাহ আছে গতিকে সফিউল্লাহ দাদাও আছে গতিকে আমি সকলোখিনি গোট খাইছোঁ আজি এই শুভ ক্ষণত এই গীতটি যাতে সকলোৱে ভাল ধৰণে
আদৰি ল'ব। গীতটো ভাল হৈছে একচুৱেলি, সঁচাকৈ ক'বলৈ গ'লে। গতিকে গীতটো সকলোৱে ভাল ধৰণে আদৰি ল'ব বুলি, মৰম দিব বুলি আশা ৰাখিছোঁ আজি। আৰু মোৰ এই মুহূৰ্ততে মই মোৰ আজি এই অনুষ্ঠানত পোহৰ লাইভ 8ৰ আপোনালোক সকলোৱে জানে, পোহৰ লাইভ 8 মুখ্য সম্পাদক অমৰ বৰুৱা আহি আমাৰ মাজত উপস্থিত হৈছে। গতিকে অমৰ বৰুৱাই গোটেই বস্তুটো অন্ততঃ চাব, তেওঁ ভালকৈ অকণমান ইয়াত আমাক সহযোগিতা ৰাখি আগবঢ়াই দিব বুলি আশা কৰিছোঁ। আৰু গীতটো অকণমান মই এনেই গুণগুণাই দিছোঁ বাৰু। জোনাক নদীত সাঁতুৰি ফুৰা তুমি এটি জোনাকী পৰুৱা, এইধৰণে গীতটো। গতিকে মই গীতটো অলপ পাছত আমি উন্মোচন কৰাৰ পিছতে আপোনালোকৰ মাজলৈ এৰি দিম। মোৰ ইউটিউব চেনেল ৰবীন হাতীবৰুৱা অফিচিয়েল বুলি আছে, আৰু তাতে উপলব্ধ হ'ব। সকলোৱে গীতটো আশা কৰিছোঁ চাব, ভালকৈ শুনিব। গীতটো সংগীতেৰে সজাইছে হৃদয় নন্দন শইকীয়া, আৰু তাতে গীটাৰত সহায় কৰিছে আশিষ গোস্বামী। আৰু আমাৰ ভিডিঅ'গ্ৰাফী যোনটো মানে লিৰিকেল ভিডিঅ' কৰিছে, এইটো আমাৰ নহয় অৰ্পণ বুলি অৰ্পণে কৰিছে। গতিকে বস্তুটো ভাল হৈছে নিশ্চয়। আপোনালোকৰ সহযোগিতা আৰু মৰম পালে নিশ্চয় আকৌ এনেধৰণৰ গীত কৰিবলৈ উৎসাহ পাম বুলি আশা কৰিছোঁ। ধন্যবাদ।